মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় আগৰ ভিডিঅ'টো চাইছা। তাত কোৱা হৈছিল যে মই নেক্সটত ফাংচনাল গ্ৰুপ অৰ্থাৎ কাৰ্যকাৰী মূলকৰ বিষয়ে পঢ়াম। আজি মই এই কাৰ্যকাৰী মূলক যিটো অধ্যায়, তোমালোকৰ কাৰ্বন আৰু ইয়াৰ যৌগবিলাক ইয়াৰ ভিতৰতে আছে এই কাৰ্যকাৰী মূলকৰ অধ্যায়টো। এই কাৰ্যকাৰী মূলকৰ বিষয়ে এতিয়া তোমালোকক অলপ মন দি ভালকৈ ভিডিঅ'টো চাই বুজাৰ চেষ্টা কৰিবা। কাৰ্বন বৰ বন্ধুসুলভ প্ৰকৃতিৰ মৌল। কাৰ্বন কি? যে বন্ধুসুলভ অৰ্থাৎ ফ্ৰেণ্ডলি। তেওঁ বহুত মৌলৰ লগত কি হয় যৌগ উৎপন্ন কৰে। এতিয়ালৈকে আমি কাৰ্বন আৰু হাইড্ৰজেনৰ যৌগৰ বিষয়ে আলোচনা কৰিছোঁ। যিমান দেখিলোঁ কাৰ্বন আৰু হাইড্ৰজেন, যাক হাইড্ৰ'কাৰ্বন বুলি কোৱা হৈছিল। কিন্তু আন মৌল যেনে হেল'জেন, নাইট্ৰজেন, ছালফাৰ আদি বহুত আৰু কিছুমান আছে, অক্সিজেন, এইবোৰৰ লগতো কাৰ্বন বন্ধনী সৃষ্টি কৰে, বন্ধনীযুক্ত হয়। একেডাল হাইড্ৰ'কাৰ্বনৰ শৃংখলত এক বা ততোধিক হাইড্ৰজেন পৰমাণু এইবোৰ মৌলৰ দ্বাৰা প্ৰতিস্থাপিত কৰিব পাৰে। কেনেকুৱা? যে তোমালোকে ধৰা হাইড্ৰ'কাৰ্বনৰ শৃংখলবিলাক দেখিছা, আৰু এই শৃংখলৰ পৰা যদি এটা হাইড্ৰজেন আঁতৰাই দি বেলেগ মৌল যেনেকুৱা হেল'জেন বা অক্সিজেন এইবিলাক যদি বহি এটা যৌগ উৎপন্ন কৰে। ইয়াত হেল'জেন শব্দটো ব্যৱহাৰ কৰা হৈছে। তোমালোকে হেল'জেন গ্ৰুপটো জানা, মনত আছে না? তোমালোকৰ পিৰিয়ডিক টেবুল যেতিয়া আৰম্ভ হ'ব, তাত হেল'জেন গ্ৰুপ আধুনিক পিৰিয়ডিক টেবুলত 17 নম্বৰ যিটো বৰ্গ আছে, তাত যি মৌলবিলাক আছে এইবিলাকক হেল'জেন গ্ৰুপ বুলি কোৱা হয়। পাছত মই অলপ দেখাই দিম, ইয়াত অলপ বস্তু মনত ৰাখা, যেনেকুৱা ক্লৰিন, ব্ৰমিন, আয়ডিন, এইবিলাক হেল'জেন গ্ৰুপ বুলি কোৱা হয়। আমি ইয়াৰ আগতে কৈছিলোঁ যে হাইড্ৰ'কাৰ্বনৰ লগত অক্সিজেন বা নাইট্ৰজেন, ছালফাৰ এইবিলাক যুক্ত হৈ অৰ্গেনিক কম্পাউণ্ড অৰ্থাৎ জৈৱিক ৰসায়ন গঠন কৰে। এই অৰ্গেনিক কম্পাউণ্ডবোৰ যে সৃষ্টি হয়, তাত হাইড্ৰ'কাৰ্বনৰ বাহিৰে যিটো মৌল বা মৌলৰ থোপ তাত যোগ হয়, ইয়াক বিষম পৰমাণু বা হেটাৰো এটম বুলি কোৱা হয়। কি বুলি কোৱা হয়? বিষম পৰমাণু বা হেটাৰো এটম। এই যে অৰ্গেনিক কম্পাউণ্ড, এইবিলাক মই অলপ কৈছিলোঁ, মনত আছে না নাই তোমালোকে? যে আমাৰ দৈনন্দিন জীৱনত জৈৱিক যিবিলাক বস্তু আছে চবেই অৰ্গেনিক কম্পাউণ্ড। যেনেকৈ উদাহৰণ দেখা, ইয়াত অলপ দেখা, তোমাৰ খাদ্যবিলাক, ফুডছবিলাক ইয়াত দেখাই দিয়া আছে, দেখা, এইবিলাক চব অৰ্গেনিক কম্পাউণ্ড। তোমাৰ জীৱনত দেখা যিবিলাক বস্তু ব্যৱহাৰ কৰা হয় গোটেইখিনি অৰ্গেনিক কম্পাউণ্ড। কি কি আছে দেখা? কাৰ্বহাইড্ৰেট, ফেট অলপ দেখাই দিওঁ তোমাক। কাৰ্বহাইড্ৰেট দেখা পাইছা না? ফেটছ, নিউক্লিক এচিড, প্ৰটিন, এইবিলাক চব কি অৰ্গেনিক কম্পাউণ্ডৰ উদাহৰণ। আৰু দেখা, এইটো অলপ মন কৰা, দেখা, এই যেটা চেইন দেখুওৱা হৈছে কাৰ্বনৰ, কাৰ্বন চেইনবিলাকতো তোমালোকে মনত আছে, কাৰ্বন আৰু হাইড্ৰজেনৰ চেইন দেখিছা না?
এইটো কি গ্যাসোলিন গ্যাসোলিনৰ এটা কাৰ্বন 8 হাইড্ৰোজেন 18 এটা শাখা শৃংখল হৈ আছে এইবিলাক জাস্ট উদাহৰণ চাইছা লম্বা চেইনটো দেখা এইটো প্যাৰেন্ট চেইন বুলি কোৱা হয় যেটো আটাইতকৈ বেছি কাৰ্বন থকা যেটো চেইন আৰু এইবিলাক শাখা চেইন বুলি কোৱা হয় শাখা আৰু দেখা উদাহৰণ দি আছো কিছুমান গ্যাস পেট্ৰল জাতীয় যিবিলাক যেনো তোমালোকে ভেজলিন জানাই তারপরে পেট্ৰলত এগুলা হাইড্ৰকাৰ্বনৰ সব উদাহৰণ আৰু ইয়াৰ লগত বিভিন্ন হাইড্ৰকাৰ্বনৰ এইবিলাক উদাহৰণ দিয়া হৈছে ভালকৈ দেখা কাৰ্বন আৰু ইয়াৰ লগত হাইড্ৰোজেন সব যোগ হৈছে এই এটা হাইড্ৰোজেন খুব ভালকৈ মন কৰা এই হাইড্ৰকাৰ্বনৰ যেটো চেইন এইটো হাইড্ৰকাৰ্বনৰ চেইন আগত অলপ মনত কৰা দেখা ইয়াত কি আছিল হাইড্ৰকাৰ্বনৰ চেইন আছিল হয়না এইটো তিনিটা কাৰ্বন আছে তেনেহলে কি হ'ব হ্যাঁ প্রোপেন তিনিটা কার্বন মনত নাই মিথেন ইথেন প্রোপেন এটা কার্বন থাকলে মিথেন দুটা থাকলে ইথেন তিনিটা থাকিলে প্রোপেন এটা হল প্রোপেন হাইড্রোকার্বন তার এই হাইড্রোকার্বনটো বেলেগ এটা মৌলৰ দ্বাৰা যদি প্রতিস্থাপিত করা যায় মানে ইয়াৰ পৰা আতৰাই কি বহিব বেলেগ এটা মৌল ইয়া তুমি নাইট্ৰোজেন বুলি দেখাইছো দেখা দেখিছা না এইটো হাইড্ৰোকাৰ্বন সৰাই দি নাইট্ৰোজেন বহিল দেখিছা ভালকৈ এই যে এইটো হল নাইট্ৰোজেনটো কি ইয়াত ফাংশনাল গ্ৰুপ বুলি ধৰা এনেকুৱা বহুতো ফাংশনাল গ্ৰুপ ইয়াত বনোৱা হৈছে দেখা এটো কি নাইট্ৰো কম্পাউন্ড এমাইডস এটো তোমালোকৰ বহুত আছে তাৰ ভিতৰত তোমালোকৰ ক্লাছৰ কাৰণে এলকাহল কাৰ্বক্সিলিক এসিড এলডিহাইড কিটোন তাৰপাছত এলকিন আৰু এলকাইন হাইড্ৰক্সিল এইবিলাক তোমালোকৰ কাৰণে আছে ঠিক আছে তেতিয়া আমি কাৰ্বক্সিল এই মূলকটো দেখাম এইটো এটা দেখা কাৰ্বন তাৰ লগত কি হল কাৰ্বন ডাবল বন্ড কৰি কি কৰিছে অক্সিজেন ইয়াৰ লগত যোগ হৈছে এই কাৰ্বনৰ লগত আমি জানো কাৰ্বনৰ যোজ্যতা 4 আর 4টা এই এটা দুটা তিনিটা 4টা ইয়াৰ লগত ডাবল বন্ড কৰি কি হৈছে এটা অক্সিজেন বহিছে আৰু এটা কি আছে হাইড্ৰক্সিল আয়ন কাৰ্যকাৰী মূলক আহি আছে দেখা অক্সিজেনৰ লগত হাইড্ৰোজেন ই আহি ইয়াৰ লগত যোগ হল আৰু এইটো কি কোৱা হয় আর টো কি বুজায় এলকাইল গ্ৰুপ বুজায় মনত আছে তোমালোকক কোৱা হৈছিল নে নাই মনত নাই মোৰো বুজি লবা যদি কোনো এলকেনৰ পৰা যেনেকুৱা মিথেন ইথেন প্ৰপেন বিউটেন তাৰ এটা হাইড্ৰোজেন আঁতৰি যায় নাইকিয়া হয় তেতিয়া তাক কি কোৱা হয় এলকাইল গ্ৰুপ বুলি কোৱা হয় যেনেকুৱা আছে মিথেনৰ 4টা পৰমাণুৰ লগত 4টা ইলেক্ট্ৰনৰ লগত 4টা হাইড্ৰোজেন থাকে তো এই 4টা হাইড্ৰোজেনৰ ঠাইত যদি 4টা হাইড্ৰোজেনৰ ঠাইত যদি এটা হাইড্ৰোজেন নাইকিয়া হয় তেনেহলে 3টা হাইড্ৰোজেন এটা কাৰ্বন অৰ্থাৎ CH3 ইয়াক মিথাইল বুলি কোৱা হয় কি কোৱা হ'ব মিথাইল এই অ্যালকেন গ্ৰুপৰ পৰা এটা হাইড্ৰোজেন কমি গল এই কাৰণে তাক এলকাইল গ্ৰুপৰ দায়ত কি কোৱা হ'ব মিথাইল ইথেনৰ পৰা যদি কমি গৈছে ইথাইল এনেকুৱা তে এইবিলাকক আর দি বুজোৱা হয় মনত ৰাখিবা এলকাইল গ্ৰুপ হল কোনো এলকেন গ্ৰুপৰ পৰা যদি হাইড্ৰোজেন এইবিলাক যে হাইড্ৰোকাৰ্বন বিলাক আছে তাৰ পৰা এটা হাইড্ৰোজেন যদি কমি যায় তাক কি কোৱা হ'ব
এলকাইল গ্ৰুপ মনত থাকিব। এতিয়া দেখা ইয়াত এলকাইল গ্ৰুপ যিকোনো এটা ইয়াত লাগিব, ইয়াত যি হওক মিথাইল ইথাইল প্ৰপাইল যি লাগিব, লাগি কি হ'ব এইটো কোৱা হয় কাৰ্বক্সিলিক এচিড কাৰ্যকাৰী মূলক কি COOH কি হ'ব COOH তলত দেখা এই যে দিয়া হৈছে আৰু এইটো ফৰ্মিক এচিড বোলে। এইটো ক'ত থাকে? এই পিপৰা, তাৰপৰা এই যে চতুৰাৰ পাতা যিটো এইবিলাকক এইটো থাকে। আৰু এই যে দেখা এইবিলাকক এই কাৰ্বক্সিলিক এচিড থকা ফৰ্মিক যেটো এইটো থাকে। এতিয়া আমি এলকাহল গ্ৰুপ পঢ়িম। এই গ্ৰুপটো বুজি পালা? নহ'লে মই আকৌ এবাৰ সেই বেলেগ এটা ভিডিঅ'ৰ পৰা দেখাই আছোঁ। তে আমি কিহৰ কাৰ্বক্সিলিকটো গ'ল এলকাহল গ্ৰুপ পঢ়িম। এলকাহলটো কি দেখুওৱা হৈছে দেখা OH অৰ্থাৎ হাইড্ৰক্সিল যেটো আয়ন এই এলকাইল গ্ৰুপৰ লগত যোগ হয়। হাইড্ৰক্সিল আয়ন OH যোগ হৈ কি হয় এলকাহল গ্ৰুপ হ'ব। দেখা এইটো হ'ল ধৰা মিথেনত এটা হাইড্ৰজেন গুচি গ'ল আৰু OH ইয়াত যোগ হ'ল। দেখিছা না ভালকৈ? আকৌ গ'ল এইটো মিথাইল হ'ব, ইথাইল হৈ গ'ল, ইথানল। এইবিলাক বহুত আছে। এইটো ক'ত থাকে ইথানলটো? এই বেয়াৰত থাকে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখা তোমালোকৰ কিতাপত এইকেইটা কাৰ্যকাৰী মূলকৰ বিষয়ে দিয়া আছে। কি দিয়া আছে? হেলোজেন গ্ৰুপত দিয়া আছে, হেলো কাৰ্যকাৰী যেটো মূলক এলকাহল, এলডিহাইড, কিটোন আৰু কাৰ্বক্সিলিক এচিড। তে অলপ আগতে তোমালোকক কৈছোঁ যে এইবিলাক যেটো কাৰ্যকাৰী মূলক, এই কাৰ্যকাৰী মূলকবিলাকৰ দ্বাৰাই কোনো এলকাইল গ্ৰুপত যদি প্ৰতিস্থাপন কৰে, কোনো হাইড্ৰজেন প্ৰতিস্থাপন কৰি যদি এইবিলাক বহে, তেনেহ'লে এই কাৰ্যকাৰী মূলকৰ প্ৰপাৰ্টিটো অৰ্থাৎ ইহঁতৰ ধৰ্মটোই এই গোটেই যৌগটোৰ ধৰ্ম বুজায়। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা যে সমগণীয় শ্ৰেণীভুক্ত যৌগৰ নামাকৰণ কৰিবলৈ মূল কাৰ্বন শৃংখলযুক্ত যৌগটোৰ নামৰ উপসৰ্গ অৰ্থাৎ প্ৰিফিক্স বা অনুসৰ্গ অৰ্থাৎ সাফিক্স হিচাপে কাৰ্যকাৰী মূলকৰ নাম সন্নিৱিষ্ট কৰা হয়। যেনেকুৱা এতিয়া আমি তোমালোকক হেলোজেন গ্ৰুপটো দেখাই আছোঁ। ইয়াত দেখা এইটো X2 হেলোজেন গ্ৰুপ বুজায় যে পিৰিয়ডিক টেবুলৰ 17 নম্বৰ বৰ্গত তোমালোকৰ হেলোজেন গ্ৰুপটো আছে, যেনেকুৱা ক্লৰিন, ব্ৰমিন, আয়োডিন এইবিলাক ক'ত আছে 17 নম্বৰ। এইটো X আখৰ দি বুজোৱা হয়। আৰু এইটো এলকাইল গ্ৰুপ। ইয়াৰ লগত যদি কোনো হেলোজেন গ্ৰুপ বহি যায়, যেনেকুৱা দেখা এটা ভালকৈ লক্ষ্য কৰিবা যে এটা এই Xত কি ফ্লৰিন, ক্লৰিন, ব্ৰমিন, আয়োডিন। এতিয়া তোমালোকক কাৰ্বনিল গ্ৰুপ অৰ্থাৎ এলডিহাইড আৰু কিটোনৰ বিষয়ে তোমালোকক পঢ়াম। দেখা কাৰ্বন 4টা বন্ধনীযুক্ত, 4টা ইলেক্ট্ৰন, 4টা যোজ্যতা। ইয়াত দেখা কি কৰা হ'ল ডাবল বন্ড কৰি এটা অক্সিজেন ইয়াত সংযোগ হ'ল। এইটো অক্সিজেন কাৰ্বনৰ লগত ডাবল বন্ড কৰি সংযোগ কৰা হ'ল। এতিয়া দেখা এইটো কাৰ্বনিক গ্ৰুপত এলডিহাইড আৰু কিটোন।
এতিয়া এটা হাইড্ৰোজেন এইটো কি আছিল মিথেন আছিল ভাল মিথেনৰ পৰা দেখা এটা হাইড্ৰোজেন গুচি গ'ল ইয়াত মিথেন আছিল ইয়াৰে হাইড্ৰোজেনটো গুচি গ'ল গৈ এই কি কয় গ্ৰুপ এলকিন গ্ৰুপৰ কাৰ্বনিল গ্ৰুপৰ কাৰ্যকৰী মূলক আহি ইয়াত সংযোগ হ'ল এইটো কোৱা হয় এলডিহাইড দেখা সংযোগ হ'ল এইটো এলডিহাইড গ্ৰুপ হৈ গ'ল এইবিলাকত এই এলডিহাইড গ্ৰুপৰ পদাৰ্থটো থাকে আকৌ দেখা এই একে ইয়াৰ লগত এবাৰ দুইফালে দুটা ইয়াৰ লগত যদি যায় তেতিয়া তাক কি ক'ব কিটন কি ক'ব কিটন কোৱা হ'ব ইয়াত কি আছে দেখা কিটনৰ ক্ষেত্ৰত মনত ৰাখিবা কমসে কম 3টা কাৰ্বন পৰমাণু থাকিব লাগিব 3টা কাৰ্বন পৰমাণু যুক্ত যিবিলাক এলকাইন গ্ৰুপ তাৰ লগত ডাবল বন্ড কৰি অক্সিজেন থাকিলেহে আৰু এটো মাজত থাকে মাজত মানে ভিতৰত বাহিৰৰ দুইফালে কমসে কম দুটা কাৰ্বন যুক্ত থাকিব লাগিব এতিয়া তাও কিটন গ্ৰুপ হ'ব কিন্তু তোমালোকে লক্ষ্য কৰিছা আগত যেটো দেখা এইটোত কি আছে এটাৰ লগত ইয়াত দুটা আছে এনেকুৱা মিথাইল দেখিছা না মিথাইল ইথাইলৰ একদম সাইডৰ যেটো কাৰ্বন তাৰ লগত অক্সিজেন ডাবল বন্ড কৰি আছে আৰু হাইড্ৰোজেন লাগি আছে কিন্তু যেতিয়া তুমি দেখিবা কি কয় কিটন দেখিবা কিটনৰ ক্ষেত্ৰত কি দেখিবা যে কিটনৰ ক্ষেত্ৰত দেখিবা কিটনৰ ক্ষেত্ৰত দেখিবা যে 3টা অৰ্থাৎ প্ৰপেনৰ যেটো গঠন তাৰ লগতহে এইটো থাকে বা মিনিমাম কেইটা থাকিব লাগিব 3টা কাৰ্বন যুক্ত থাকিব লাগিব তেতিয়াহে এই কিটন গ্ৰুপ হ'ব কিটন কাৰ্যকৰীমূলক ইয়াৰ লগত সংযোগ হৈ কিটন গ্ৰুপৰ সৃষ্টি কৰিব পাৰিব বুজিলা না যে মই কিছুমান ষ্টিল ভিডিঅ'ত দেখাই আছো ৰবা ষ্টিল ইমেজ দেখুৱাই আছো মোৰ ছাত্ৰ ছাত্ৰীসকল বিজুলী গ'ল কাৰেণ্ট গ'ল এই কাৰণে মই ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলো কম্পিউটাৰৰ পৰা এতিয়া মই এটো তোমালোকৰ কিতাপৰ পৰাই দেখাই আছো দেখা হেলোজেন গ্ৰুপ তোমাৰ কিতাপত আছে দেখিছা নহয় হেলোজেন ইয়াত এইটো নামকৰণ কৰোতে যে প্ৰিফিক্স আৰু সাফিক্স আছে অসমীয়াত কৈ উপসৰ্গ আৰু অনুসৰ্গ যে তোমালোকৰ যেটো আছে হেলোজেন গ্ৰুপ তাৰ পাছত এলকহল তাৰ পাছত এলডিহাইড কিটন আৰু কাৰ্বক্সিলিক এসিড আৰু দ্বিবন্ধনী আৰু ত্ৰিবন্ধনী এই ক্ষেত্ৰত তোমালোকৰ কেনেকৈ এই কাৰ্যকৰী মূলক বিলাক অংশগ্ৰহণ কৰি ইয়াৰ নামকৰণ হয় মই ইয়াত দেখাই দি আছো ইয়াত উদাহৰণ হিচাপে তোমালোকৰ কিতাপত 3টা কাৰ্বন যুক্ত অৰ্থাৎ কি প্ৰপেন লৈছে প্ৰপেন 3টা কাৰ্বন দেখিছা না এটো এলকেন গ্ৰুপৰ কি লৈছে প্ৰপেন এই প্ৰপেনৰ পৰা এটা হাইড্ৰোজেন পৰমাণু ইয়াৰ পৰা ওলাই গৈ কি বহিছে ক্লোৰিন বহিছে ক্লোৰিনটো আমাৰ কি এক্স হেলোজেন গ্ৰুপৰ এক ক্লোৰিন ইয়াত বহিছে তেতিয়া ইয়াৰ নামকৰণ কি হৈছে উপসৰ্গ ব্যৱহাৰ হৈছে উপসৰ্গ হল প্ৰিফিক্স অৰ্থাৎ আগত
প্রকাশ পোৱা যেটো নাম আগত কি হৈছে ক্লোরিনৰ ক্লোৰো ব্রোমিন হলে ব্রোমো আয়রন হলে আইডো এইটো নামকরণ কি হৈছে ক্লোৰোপ্ৰপেন এইটো আছিল প্ৰপেন আছিল নহয় ইথেন মিথেন প্ৰপেন বিউটেন এই প্ৰপেনৰ এটা হাইড্ৰোজেন গুচি গৈ ইয়াত ক্লোরিন সোমাইছে আৰু ইয়াৰ নামকৰণ হৈছে ক্লোৰোপ্ৰপেন মনত থাকিবা ইয়াত যদি এই যে দেখা ব্রোমিন সোমাইছে এই প্ৰপেনৰ পৰা এটা হাইড্ৰোজেন ওলাই ব্রোমিন সোমাইছে ইয়াত ব্রোমোপ্ৰপেন বুলি কোৱা হৈছে বুজি পালা না এইবিলাক হেলোজেন গ্ৰুপৰ যিকোনো মৌল যদি এটা হাইড্ৰোজেন ওলাই দি তাত হাইড্ৰোজেন প্ৰতিস্থাপিত কৰি যদি হেলোজেন গ্ৰুপৰ কোনো মৌল সোমায় তাৰ নামটো উপসর্গ হিচাপে ব্যৱহাৰ কৰি ইয়াৰ নামকৰণ কৰা হয় যেনেকুৱা ক্লোরিন ব্রোমিন সোমাইছে ইয়াত ক্লোৰোপ্ৰপেন আৰু ব্রোমোপ্ৰপেন বুলি কৈছে বুজি পাইছা এইবাৰ এলকহলৰ ক্ষেত্ৰত দেখা উপসর্গ OL ব্যৱহাৰ কৰি নামকৰণ কৰা হ'ব ইয়াৰ প্রপেন 3টা কার্বনযুক্ত একে উদাহরণ লওয়া হয়েছে এটা হাইড্রোজেন প্রতিস্থাপিত হয়েছে এই অ্যালকোহল কার্যকরী মূলকৰ পৰা এই OH হল হাইড্রক্সিল আয়ন এইটো কি হৈছে ইয়াক প্ৰতিস্থাপিত কৰিছে কৰি ইয়াৰ নাম হৈছে প্ৰপানল প্ৰপেনৰ পৰা কি হল প্ৰপানল মিথেনল মিথানল ইথানল প্ৰপানল বিউটানল এনেকৈ এইটো হল অ্যালকোহল গ্ৰুপত এইবাৰ হৈছে এলডিহাইড খুব ভালকৈ দেখা এলডিহাইডত কি আছে AL ব্যৱহাৰ কৰা হয় উপসর্গ নেল ব্যৱহাৰ কৰা হয় ওটা নল ব্যৱহাৰ কৰিছিল এইটো নাম কি কৈছে নেল ব্যৱহাৰ হ'ব দেখা ইয়াতো ওই প্রপেন লৈছিল প্রপেনৰ পৰা এই ইয়াত কি হৈছে দুটা হাইড্ৰোজেন পৰমাণু ইয়াৰ পৰা প্ৰতিস্থাপিত হৈছে এটা অক্সিজেন সোমাইছে ইয়াৰ পৰা দুটা হাইড্ৰোজেন গুচি গৈছে কাৰণ কি দেখা অক্সিজেনৰ যোজ্যতা কিমান 2 কাৰ্বনৰ 4 এই গতে দেখা 1 2 3 ইয়াত ডাবল বন্ড কৰিছে দুটা এই 4টা কাৰ্বনৰ মিলি গল অক্সিজেনৰ মিলি গল এইগনি ইয়াৰ পৰা দুটা হাইড্ৰোজেন গুচি যাব লাগিছে কাৰণ হাইড্ৰোজেনৰ যোজ্যতা কিমান আছিল 1 1 আছিল এখানে দুটা গুচি গৈ অক্সিজেন এটা ইয়াৰ লগত লাগিছে যোগ হৈ কি হৈছে প্রোপানেল উচ্চাৰণবিলাক কিন্তু ভালকৈ দেখিবা প্রোপানেল এইটো হল প্রোপানল এইটো হল প্রোপানেল আৰু এইটো আৰু এটা কথা মন কৰিব লাগিব ইয়াত হাইড্ৰোজেন কার্বন শৃংখল যে আছে এই কার্বন শৃংখলৰ একদম শেষৰ অৰ্থাৎ অন্তিম বা এই মানে ভিতৰত নহয় বাহিৰৰ কাৰ্বনৰ লগত এই এলডিহাইডৰ যেটো কাৰ্যকৰী মূলক এইটো ইয়াত লাগিছে এলডিহাইডৰ কাৰ্যকৰী মূলকটো তোমালোকক আগত দেখুৱা হৈছে না আচ্ছা অলপ দেখাই দি আছো দেখা এইটো হল এলডিহাইড কাৰ্যকৰী মূলক দেখিছা এটা হাইড্ৰোজেন আৰু এটা অক্সিজেন এটা ডাবল বন্ড এটা সিঙ্গেল বন্ড আর এইটো বনৰ লগত এই যে এইটো আগত লাগাইছে এটা এলকোহলৰ OH কাৰ্যকৰীমূলক এইটো কিটনৰ কাৰ্যকৰীমূলক কাৰ্বনৰ লগত ডাবল বন্ড কৰি অক্সিজেন যোগ হৈছে আৰু এটা কাৰ্বক্সিলিক এসিড OH এটা আৰু এটা ডাবল বন্ড অক্সিজেন যোগ হৈছে আৰু হাইড্ৰক্সিল আয়ন এটা যোগ হৈছে কাৰ্বনৰ লগত এইটো মনত ৰাখিব লাগিব এতিয়া দেখা ওটা ছিল প্রোপানেল এটা হল কার্যকরী মূলক এলডিহাইড কার্যকরী মূলক মনত রাখিবা এলডিহাইড কার্যকরী মূলকত যে ডাবল বন্ড করে অক্সিজেন যোগ হয়েছে ঠিক একইভাবে কিটন মূলকত ডাবল বন্ড করে অক্সিজেন যোগ হয়েছে কিন্তু
ইয়াত এই দুটাৰ মাজত এটা বিশেষ পাৰ্থক্য আছে। এটা পাৰ্থক্য হ'ল কি, এই অক্সিজেনটো ভিতৰৰ কাৰ্বনৰ লগত যোগ হৈছে, অৰ্থাৎ কিটন গ্ৰুপ হোৱাৰ কাৰণে দুইফালে কাৰ্বন থাকিবই লাগিব। দেখিছে নহয়? গতিকে তিনিটা কাৰ্বন থাকিলেহে কিটন গ্ৰুপ সৃষ্টি হ'ব, মিনিমাম তিনিটা। কিন্তু তোমালোকে মিথেনত কেইটা কাৰ্বন আছে? এটা কাৰ্বন আছে। আৰু ইথেনত কেইটা আছে? দুটা আছে। এইবিলাকত কিটন গ্ৰুপ সৃষ্টি নহয়, মনত ৰাখিবা। তিনিটা প্ৰপেনৰ পৰা আৰম্ভ কৰি যেতিয়া আগবাঢ়ি যাব প্ৰপেন, বিউটেন, পেণ্টেন, হেক্সেন, এইবিলাকতহে এই কিটন গ্ৰুপ সৃষ্টি হ'ব। আৰু ইয়াৰ নেমেনক্লেচাৰ কি হ'ব? অন, হয় না? উপসৰ্গ কি হ'ব? অন। প্ৰপানন, মনত ৰাখিবা, প্ৰপানন। তেনেহ'লে কিটন গ্ৰুপ হওঁতে এই ডাবল বন অক্সিজেনটো কি হ'ব লাগিব? ডাবল বন অক্সিজেনটো কি হ'ব লাগিব? যে এইটো এই কাৰ্বনৰ লগত, ভিতৰত কাৰ্বনৰ লগত থাকিব লাগিব। আৰু এলডিহাইড হ'লে তাৰ ছাইডৰ যিটো কাৰ্বনৰ লগত থাকিব লাগিব। আৰু এইটোৰ উচ্চাৰণ হ'ল প্ৰপানেল, এইটো প্ৰপানন। দেখা, এলকহল হ'লে প্ৰপানল, OH থাকিব কাৰ্যকৰীমূলক। আৰু এলডিহাইড হ'লে কাৰ্যকৰীমূলক কি হ'ব? ডাবল বন অক্সিজেন, ছিংগল বন হাইড্ৰজেন কাৰ্বনৰ লগত থাকিব, এইটো উচ্চাৰণ হ'ব প্ৰপানেল। আৰু কিটন হ'লে কি হ'ব? মিনিমাম তিনিটা কাৰ্বন থাকিব লাগিব, তাৰ মাজৰ কাৰ্বনৰ লগত অক্সিজেন ডাবল বন কৰি থাকিব, এইটো কাৰ্যকৰীমূলক। এইখিনি এইটো হ'ল প্ৰপানন, উচ্চাৰণ হ'ব প্ৰপানন। এইবাৰ আহিব, তোমালোকক আগতে দেখুওৱা হৈছে, ভিডিঅ'টোত দেখাইছিলোঁ, কাৰ্বক্সিলিক এচিড। কাৰ্বক্সিলিক এচিডৰ উপসৰ্গ কি? উইক এচিড। কি যোগ হ'ব? উইক এচিড। আমাৰ এলকাইল গ্ৰুপৰ লগত কি হ'ব? উইক এচিড যোগ হ'ব। এই প্ৰপেন, দেখা, প্ৰপাইন, এটা এইটো হ'ল কাৰ্বলিক এচিডৰ কি? কাৰ্যকাৰীমূলক। কাৰ্বনৰ লগত ডাবল বন কৰি অক্সিজেন আছে, আৰু OH অৰ্থাৎ হাইড্ৰক্সিল যিটো আয়ন, এইটো এটা আছে, এই দুটা মিলি অৰ্থাৎ COOH, এইটো হ'ল কাৰ্বলিক এচিডৰ কাৰ্যকাৰীমূলক। আৰু এইটো ইয়াৰ প্ৰপেনৰ লগত সংযুক্ত হৈ প্ৰপানয়িক এচিড, কি হৈছে নাম? প্ৰপানয়িক এচিড। এই প্ৰপেনৰ পৰা প্ৰপা আৰু উইক এচিড, প্ৰপানয়িক এচিড। মনত ৰাখিবা, এইটো প্ৰপানয়িক এচিড। এইটো কাৰ্যকৰীমূলক হ'ব COOH, মনত ৰাখিবা। এইকেইটা কাৰ্যকৰীমূলক মনত ৰাখিব লাগিব। ইয়াৰ পাছত আহিল আমাৰ দ্বিবন্ধনীযুক্ত এলকিন। এইটো এলকিন, এইটো আগতে কোৱা হৈছে। এলকাইন কেনেকৈ হয় আগৰ ভিডিঅ'তে কোৱা হৈছে, তথাপি মনত ৰাখিবা। প্ৰপেন ANE থাকে, প্ৰপেন। কিন্তু প্ৰপিন অৰ্থাৎ এটা হাইড্ৰজেন কম হ'লে এইটো ডাবল বন হ'ব, কাৰ্বন কাৰ্বনৰ মাজত ডাবল বন যদি হয়। এইবাৰ দেখা, এই প্ৰপাইনিক এচিড গ'ল। এইবাৰ আহিব, এইটো যিহেতু আগতে দিয়া হৈছে এলকিন আৰু এলকাইন, তোমাৰ আগৰ ভিডিঅ'তে এইটো দিয়া হৈছে, তথাপি অলপ দেখাই দিওঁ। ইয়াত এই প্ৰপেনত ধৰা ইয়াৰ এটা হাইড্ৰজেন আৰু ইয়াৰ এটা হাইড্ৰজেন কমি গৈছে, দুটা হাইড্ৰজেন কমি গৈছে। এই দুটা ইলেক্ট্ৰন মিলি ডাবল বন কৰিছে, আৰু ডাবল বন কৰাৰ লগে লগে ইয়াৰ নামাকৰণ হৈছে উপসৰ্গ ইন শব্দ হৈছে, এনৰ পৰা ইন, এইটো প্ৰপিন। আকৌ এলকাইনৰ ক্ষেত্ৰত YNE ব্যৱহাৰ কৰা হৈছে, এলকেন বাদ দি ANE বাদ দি YNE ব্যৱহাৰ কৰা হৈছে। এই ক্ষেত্ৰত কি? তিনিটা বন কৰে, কাৰ্বন কাৰ্বন তিনিটা বন থাকিব লাগিব। এই তিনিটা বনৰ নামটো যেতিয়া হ'ব প্ৰপেনৰ পৰা কি? প্ৰপাইন হৈছে। দেখা ভালকৈ, প্ৰপাইন। এইটো আগৰ ভিডিঅ'তে দেখা হৈছে এলকাইন গ্ৰুপ, এইটো এলকিন হোমোলগাছ সিৰিজ বা এলকিন গ্ৰুপ আৰু এলকাইন গ্ৰুপ। এলকিন এলকাইন মনত আছিল না? আমাৰ আগতে কোৱা হৈছে, ভালকৈ চাবা। আৰু আজি ক্লাছটো ইয়াতে ৰাখিলোঁ। তোমালোকে ভালকৈ ভিডিঅ'টো চাবা। যদি কোনো কোৱেশ্চন থাকে ফোন কৰিবা, মোৰ নম্বৰটো নিশ্চয় আছে, ফোন কৰিবা, বা ইয়াতে প্ৰশ্ন
যদি তুমি গ্ৰুপত প্ৰশ্নটো কৰা তথাপি মই উত্তৰটো দি দিম তোমালোকে ভালকৈ ভিডিঅ'বিলাক চাবা আজিৰ ভিডিঅ'টো ইমান ভাল নহল যদিও মই আকৌ যদি পাৰো সময় পাওঁ আৰু ভালকৈ বুজোৱাৰ চেষ্টা কৰিম থ্যাংক ইউ